নমস্কাৰ, মই ৰূপজ্যোতিয়ে আপোনালোকক অন্য এটি মটিভেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৌনতা আৰু হাঁহি দুয়োটাই শক্তিশালী অস্ত্ৰ। হাঁহি এটাই বহু সমস্যা সমাধান কৰিব পাৰে আৰু মৌনতাই বহু সমস্যাক আঁতৰাই ৰাখিব পাৰে। তিনিটা কথাই ভাই ভনীক পৃথক কৰে: টকা, পত্নী আৰু মাটি। তিনিটা কথাই কাৰোৰে বাবে অপেক্ষা নকৰে: সময়, মৃত্যু, আগ্ৰহ। জীৱনত এবাৰ তিনিটা বস্তু পোৱা যায়: মা, পিতৃ, যৌৱন। তিনিটা কথা মনত ৰখাটো জৰুৰী: সত্য, কৰ্তব্য, মৃত্যু। বুদ্ধিমত্তা, চৰিত্ৰ, দক্ষতা তিনিটা বস্তু কোনেও চুৰি কৰিব নোৱাৰে। মানুহে কি ক'ব? প্ৰথম দিনাই হাঁহিব, পিছদিনা তোমাক ঠাট্টা কৰিব আৰু তৃতীয় দিনা পাহৰি যাব। গতিকে মানুহে কি ভাবে তাক লৈ চিন্তা নকৰিব। যি উচিত বিচাৰে, যিটোৱে আপোনাক সুখী কৰে সেইটোৱেই কৰক। মনত ৰাখিব, জীৱনটো আপোনাৰ, আনৰ নহয়। টকা অবিহনে কোনো পৰিয়াল নাই, টকা অবিহনে পৰিৱেশ নাই, টকা অবিহনে কোনো আত্মীয়ও নাই, টকা অবিহনে বন্ধু নাই, টকা অবিহনে সন্মান নাই, টকা অবিহনে উপায় নাই, টকা অবিহনে জীৱনৰ কোনো মূল্য নাই। হয়, জীৱনত টকাই সকলো। অপ্ৰিয় কিন্তু সত্য। আপুনি যদি কাৰোবাক অত্যাধিক গুৰুত্ব দিয়ে, তেন্তে তেওঁলোকে ভাবিব যে আপুনি সদায় তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে। ঠিক সেই মুহূৰ্তৰ পৰাই তেওঁলোকে আপোনাক সস্তীয়া বুলি ভাবিব আৰু আপোনাক অৱহেলা কৰিব। কিন্তু সি নাজানে আপুনি তেওঁৰ বাবে সময় উলিয়াই তেওঁক আৰু আপোনাৰ ব্যস্ততাৰ মাজতো তেওঁৰ লগত কথা পাতে। গতিকে যদি আপুনি অৱহেলিত হ'ব নিবিচাৰে, তেন্তে প্ৰয়োজনৰ বাহিৰত কেতিয়াও কাকো গুৰুত্ব নিদিব। নিজৰ ওপৰত বিশ্বাস: আনতকৈ আগবাঢ়িবলৈ হ'লে প্ৰথমে নিজক বিশ্বাস কৰিবলৈ শিকা। কাৰণ যিয়ে নিজক বিশ্বাস নকৰে, তেওঁক পৃথিৱীয়েও বিশ্বাস নকৰে। বিফলতাৰ অৰ্থ: বিফলতা মানেই শেষ নহয়, ই হ'ল নতুনকৈ আৰু অধিক শক্তিশালী হৈ আৰম্ভ কৰাৰ এটা সুযোগহে। অবিশ্বাসী ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব। মিছলীয়াজনৰ সংগ এৰি দিয়ক। প্ৰবঞ্চক লোকৰ পৰা সদায় সাৱধান হওক। কাৰো মিছা কথাত সোনকালে বিশ্বাস নকৰিব। সন্দেহ কৰিবলৈ ভয় নকৰিবা, ই তোমাক বুদ্ধিমত্তাৰ লক্ষণ। সপোন দেখিবলৈ ভয় নকৰিবা, কাৰণ ডাঙৰ সপোনেই ডাঙৰ সফলতাৰ আৰম্ভণি। যদি তুমি চেষ্টা কৰি যোৱা, এদিন সফলতা নিশ্চয় তোমাৰ হ'ব। জীৱনত কেতিয়াও হাৰ নামানিবা, কষ্টৰ পাছতেই সফলতা আহে। জীৱনত দুখ আহিবই, কিন্তু হাৰ মানি লোৱা মানুহে কেতিয়াও সফলতা দেখা নাপায়। চেষ্টা কৰি থাকিলে এদিন নিশ্চিত সফলতা আহিব। আজিৰ পৰিশ্ৰমে কালিলৈ সফলতাৰ সৃষ্টি কৰে। সপোন দেখিবা, কিন্তু সেই সপোন পূৰণ কৰিবলৈ কামো কৰিব লাগিব। আপোনাৰ ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি আপোনাক সন্মান কৰা মানুহেই আপোনাৰ কঠিন সময়ত আপোনাক প্ৰথমে পৰিত্যাগ কৰিব। এনে মানুহৰ পৰা আঁতৰি থকাটো বুদ্ধিমত্তাৰ কাম।